নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো গুৱাহাটী হাইকোৰ্টৰ যি জুডিচিয়েল এছিষ্টেণ্ট এক্সাম হ'বলৈ গৈ আছে 31 মে তাৰিখে, তাৰ বাবে টপ 100টা MCQ চিৰিজ লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে পাৰ্ট 1। ইয়াৰে আজি আমি 25টা MCQ ডিছকাছ কৰিম। আজিৰ ভিডিঅ'টো আপোনালোকে মক টেষ্ট হিচাপে ল'ব পাৰে ছায়েন্সৰ। তো প্ৰতিটো কুৱেশ্যনৰ আগে আগে আপোনালোকে এনচাৰবিলাক কমেণ্টত জনাই যাব। ইয়াৰে PDF টো আপোনালোকে আমাৰ এই PYQ বুকলেটখনত পাব, য'ত জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ গোটেই যিমানকেইটা এক্সাম হৈছে 2015 চনৰ পৰা 25 চনলৈকে, তো ইয়াৰে GS ছেকশ্যন, GK ছেকশ্যন, লগতে ৰিজনিং আৰু এছামিজ ছেকশ্যন, লগতে ইংলিছটো ফুল চলিউশ্যন আপোনালোকে এই বুকলেটখনত পাব। লগতে ইয়াৰে কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব। গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন এক্সামৰ কুৱেশ্যনখিনি আপোনালোকে ইয়াতে পাব PYQ। So প্ৰথম প্ৰশ্নটো হৈছে ossification test is done to determine this. তো ossification পৰীক্ষাটো কি নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়? যক্ষ্মা ৰোগ, কৰ্কট ৰোগ, বয়স দিয়া আছে আৰু ডায়েবেটিছ দিয়া আছে। তো এইটো হাইকোৰ্টৰ এটা এক্সামত আগতে আহি গৈছে এই কুৱেশ্যনটো, ossification পৰীক্ষা। এইটো ব্যৱহাৰ কৰা হয় মানুহৰ বয়স নিৰ্ধাৰণ কৰিবলৈ। অপশ্যন C টো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ নট এ মেম্বাৰ অফ ভিটামিন বি কমপ্লেক্স। তো তলৰ কোনটো ভিটামিন বি কমপ্লেক্সৰ সদস্য নহয়? তো ইয়াৰে অপশ্যন D টো হৈ যাব শুদ্ধ উত্তৰ। ভিটামিন বি কমপ্লেক্সৰ সদস্য নহয় এই এস্কৰ্বিক এচিডটো। তো এস্কৰ্বিক এচিড হৈছে ভিটামিন চিৰ কেমিকেল নেম বা ৰাসায়নিক নাম। নেক্সট কুৱেশ্যনটো হৈছে ফাংগি আৰ প্লান্টছ ডেট লেক ডেছ। তো ভেঁকুৰে এনে এবিধ উদ্ভিদ য'ত কোনটোৰ অভাৱ দেখা যায়? তো অক্সিজেন, কাৰ্বন ডাই অক্সাইড, ক্লৰ'ফিল নে পুষ্টি? তো ভেঁকুৰ এনে এবিধ উদ্ভিদ য'ত অপশ্যন C ক্লৰ'ফিলৰ অভাৱ দেখিবলৈ পোৱা যায়। তো ভেঁকুৰত ক্লৰ'ফিল নাথাকে। তো ইহঁতে ফটোচিন্থেসিছ অৰ্থাৎ সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট কেলকুলেটিং ডিভাইচ। তো প্ৰথম গণনা কৰা যন্ত্ৰ কোনটো? তো পৃথিৱীৰ ফাৰ্ষ্ট কেলকুলেটিং ডিভাইচ এইটো হৈছে এবাকাছ। অপশ্যন A ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু ইনভেণ্টেড দ্য মেকানিকেল কেলকুলেটৰ কল্ড পাস্কেলিন। তো পাস্কেলিন নামৰ যান্ত্ৰিক কেলকুলেটৰটো কোনে আৱিষ্কাৰ কৰিছিলে? চাৰ্লছ বেবেজ, ব্লেইজ পাস্কেল, জন নেপিয়াৰ নে এলান টিউৰিং? তো পাস্কেলিন আৱিষ্কাৰ কৰিছিলে ব্লেইজ পাস্কেলে। অপশ্যন B টো কাৰেক্ট হ'ব। কোন চনত আৱিষ্কাৰ কৰিছিলে? চনটো হ'ব 1642, 1642 চনত পাস্কেলিন কেলকুলেটৰ আৱিষ্কাৰ কৰিছিলে ব্লেইজ পাস্কেলে। আৰু এইটোক পাস্কেলিনটোক এৰিথমেটিক মেচিন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ কনচিডাৰ্ড এজ দ্য ফাদাৰ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, অৰ্থাৎ AI আমি যি সংক্ষেপত কওঁ। কৃত্ৰিম বুদ্ধিমত্তাৰ পিতৃ বুলি কাক গণ্য কৰা হয়? তো AI আৱিষ্কাৰ হৈছিলে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ 1955ত, আৰু এইটো ইয়াৰ পিতৃ বুলি কোৱা হয় জন মেকাৰ্থি। অপশ্যন B টো ইয়াৰেও শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জ ব্লাড ভেছেল ডেট কেৰিজ ব্লাড এৱে ফ্ৰম দ্য হাৰ্ট। তো কোনডাল ডাঙৰ ৰক্তবাহী নলীয়ে তেজৰ হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ কঢ়িয়াই নিয়ে? ভেইন, কেপিলাৰী, আৰ্টেৰী নে নাৰ্ভ? তো আৰ্টাৰী অৰ্থাৎ ধমনীয়ে তেজ হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ কঢ়িয়াই নিয়ে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট মেক্স এ ৰেপটাইল এ ৰেপটাইল। মানে সৰীসৃপ প্ৰাণীবিলাকক কোনটো বৈশিষ্ট্যই সৰীসৃপ হিচাপে পৰিচয় দিয়ে? ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন A কোল্ড ব্লাডেড, অৰ্থাৎ এই সৰীসৃপ প্ৰাণীবিলাক হৈছে শীতল তেজৰ প্ৰাণী, অৰ্থাৎ ঠাণ্ডা তেজৰ প্ৰাণী। ইহঁতে নিজৰ শৰীৰৰ উষ্ণতা পৰিৱেশৰ লগত মিলাই সলনি কৰিব পাৰে, যাৰ বাবে ইহঁতক শীতকালত বেছিকৈ দেখা নাযায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ব্লাড ভেছেলছ হেভ দ্য স্মলেষ্ট ডায়ামিটাৰ। তো কোনবিধ ৰক্তবাহী নলীৰ ব্যাস আটাইতকৈ সৰু? তো ইয়াৰে ৰক্তকেশিকা হৈ যাব শুদ্ধ উত্তৰ। ইংৰাজীত কোৱা হয় কেপিলাৰিছ বুলি।
আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিবৰ বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত। তো এই হাইপ বটনটো ক্লিক কৰিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ এন এয়াৰবৰ্ন ডিজিজ। তো কোনটো বায়ুৰ যোগেদি বিয়পা এটা ৰোগ? কলেৰা, ইনফ্লুৱেঞ্জা, টাইফয়েড, মেলেৰিয়া। তো বায়ুৰ দ্বাৰা বিয়পা ইয়াৰে ভিতৰত ৰোগটো হৈছে ইনফ্লুৱেঞ্জা। অপশ্যন বিটো ইয়াৰে শুদ্ধ হৈ যাব। তো কলেৰাটো হৈছে এটা বেক্টেৰিয়াৰ দ্বাৰা বিয়পা ৰোগ। তাৰপিছত টাইফয়েডটো হৈছে এটা পানী বা ৱাটাৰৰ দ্বাৰা বিয়পা ৰোগ। আৰু মেলেৰিয়া ৰোগটো হয় মহৰ কামোৰৰ ফলত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অৰ্গেন অফ দ্য বডি প্ৰডিউচেছ দ্য ফ্লুইড কল্ড বাইল। তো আমাৰ শৰীৰৰ কোনটো অংগই পিত্ত নামৰ তৰল পদাৰ্থবিধ উৎপন্ন কৰে? তো বাইল মানে হৈছে পিত্ত ৰস। এইটো উৎপন্ন কৰে লিভাৰ অৰ্থাৎ যকৃতে আমাৰ শৰীৰত বাইল প্ৰডিউচ কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান ইজ নট এ ফাংচন অফ লিভাৰ। তো কোনটো এই চাৰিটাৰ যকৃতৰ এটা কাৰ্য নহয়? তো যকৃতৰ কাৰ্য নহয় ৰিপ্ৰডাকশ্যন অৰ্থাৎ প্ৰজননটো যকৃতৰ কাৰ্য নহয়। বাকী তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, এনজাইম সক্ৰিয়কৰণ কৰে, ডিটক্সিফিকেশ্যন অৰ্থাৎ বিষাক্ত পদাৰ্থ নিৰাময় কৰে লিভাৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য মেইন ফাংচন অফ লিম্ফোচাইটছ। তো লিম্ফোচাইটছবিলাকৰ প্ৰধান কাৰ্য কি? তো লিম্ফোচাইটছবিলাকৰ প্ৰধান কাম ওপৰৰ আটাইকেইটা হৈ যাব শুদ্ধ উত্তৰ। অল অফ দ্য এবভ অৰ্থাৎ প্ৰডিউচ এণ্টিবডিজ, প্ৰডিউচ এণ্টিজেনছ, প্ৰডিউচ হোৱাইট ব্লাড চেলছ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ফৰ্ম দ্য কেমিকেল কম্পাউণ্ড RDX ইজ ইউজড। তো RDX ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে ৰয়েল ডেমলিশ্যন এক্সপ্ল'ছিভ। ৰয়েল ডেমলিশ্যন এক্সপ্ল'ছিভ হৈছে RDXৰ সম্পূৰ্ণ নামটো। আৰু এইটো কোনটো কি ৰূপত ব্যৱহাৰ কৰা হয় ৰাসায়নিক যৌগটো? তো RDX ব্যৱহাৰ কৰা হয় এজ এন এক্সপ্ল'ছিভ বিস্ফোৰক হিচাপে। নেক্সট কুৱেশ্যনটো হৈছে বায়'কেমিকেল কম্পাউণ্ডছ আৰ ইউজড এজ। জৈৱ ৰাসায়নিক যৌগসমূহ কি হিচাপে ব্যৱহাৰ কৰা হয়? তো বায়'কেমিকেলবিলাক ব্যৱহাৰ কৰা হয় ছালৰ চিকিৎসাত, খাদ্য সংৰক্ষক হিচাপে আৰু ৰন্ধন তেল হিচাপে। তো অল অফ দ্য এবভ ইয়াৰে শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে ডিটাৰজেণ্ট ইজ ডিফাইন্ড এজ। তো ডিটাৰজেণ্টক তলৰ কোনটো ধৰণে সংজ্ঞায়িত কৰিব পৰা যাব? তো ডিটাৰজেণ্ট হৈছে এবিধ তৰল সাৰফেক্টেণ্ট। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব, এ লিকুইড সাৰফেক্টেণ্ট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান ইজ নট এ ফৰ্ম অফ বায়'চাইড। তলৰ কোনটো এটা বায়'চাইডৰ ৰূপ নহয়? তো বায়'চাইডৰ উদাহৰণ নহয় এই ব্লিচটো। অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে নেচাৰেল ৰাবাৰ ইজ এ ডেছ। তো প্ৰাকৃতিক ৰবৰ বিলাক কি? তো ৰাবাৰ বিলাক হৈছে এক প্ৰকাৰৰ ইলাষ্টমাৰ। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হাউ উইল ইউ ডিফাইন দ্য প্ৰচেছ অফ ভালকেনাইজেশ্যন। ভালকেনাইজেশ্যন প্ৰক্ৰিয়াটো কেনেদৰে সংজ্ঞায়িত কৰিব পাৰি? তো ইয়াৰে অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ। চেম্পল অফ ৰাবাৰ মিক্সড উইথ ছালফাৰ লিথাৰেজ অৰ্থাৎ বৰফক ছালফাৰ আৰু লিথাৰেজৰ সৈতে মিহলোৱা কোৱা হয় ভালকেনাইজেশ্যন বুলি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ নট এ টাইপ অফ এলিমেণ্ট। তলৰ কোনটো এটা মৌলৰ প্ৰকাৰ নহয়? মেটেল, নন মেটেল, মেটেলইড এণ্ড গেছেছ। তো ধাতুবিলাক, অধাতুবিলাক, উপধাতুবিলাক মৌল হয়, কিন্তু গেছটো এটা মৌল নহয়। গেছটোক এলিমেণ্ট বুলি কোৱা নহয়। গেছ হৈছে এটা পদাৰ্থৰ অৱস্থা, এইটো এটা প্ৰকাৰ নহয়। নেক্সট কুৱেশ্যনটো হৈছে গ্ৰীণ চলভেণ্টছ আৰ ডিৰাইভড ফ্ৰম। তো গ্ৰীণ চলভেণ্ট বা সেউজ দ্ৰাৱক ক'ৰ পৰা আহৰণ কৰা হয়? তো সেউজ দ্ৰাৱকবিলাক আহৰণ কৰা হয় ৰিনিউৱেবল ৰিচোৰ্চৰ পৰা, নৱীকৰণযোগ্য সম্পদৰ পৰা এই গ্ৰীণ চলভেণ্টবিলাক আহৰণ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ নট এ গ্ৰীণ হাউচ গেছ। তো গ্ৰীণ হাউচ গেছ কোনটো নহয় এই চাৰিটাৰ? তো
তো CA2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইডটো এটা গ্ৰীণ হাউচ গেছ হয়। CH4 অৰ্থাৎ মিথেনটো এটা গ্ৰীণ হাউচ গেছ হয়। তো ক্লৰ'ফ্লুৰ'কাৰ্বনটো এটা CFC যিটো কোৱা হয় এইটোও গ্ৰীণ হাউচ গেছ হয়। তো কাৰ্বন মনক্সাইডটো অপশ্যন চিটো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব। কাৰ্বন মনক্সাইডটো এটা গ্ৰীণ হাউচ গেছ নহয়। Next question is which is not a component of photochemical smoke that occurs in warm, dry, sunny climates? তো photochemical smoke অৰ্থাৎ ইয়াৰে কোনটো নহয়? অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব SO3 সালফাৰ ট্ৰাইঅক্সাইডটো এটা photochemical smoke component নহয়। Next question is which treatment is used for removal of biological impurities? জৈৱিক অশুদ্ধি আঁতৰৰ বাবে ব্যৱহাৰ কৰা পদ্ধতিটো কোনটো? Sterilization এইটো শুদ্ধ হ'ব। Next question is which indicator is used in determination of hardness? পানীৰ কঠিনতা নিৰ্ধাৰণ কৰিবলৈ কোনটো সূচক ব্যৱহাৰ কৰা হয়? তো এইটো water hardness হ'ব। পানীৰ কঠিনতা নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা সূচকটো হৈছে EBT অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। EBTৰ সম্পূৰ্ণ ৰূপটো হৈছে এৰিঅক্ৰম ব্লেক টি। তো এইটো হৈছে টেষ্ট কুৱেশ্যন আজিৰ ভিডিঅ'টোৰ। হুইচ ইজ দ্য হেভিয়েষ্ট মেটেল? কোনটো আটাইতকৈ গধুৰ ধাতু হয়? সোণ, ৰূপ, লোহা নে অস্মিয়াম? তো এই চাৰিটাৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকে যদি ইয়াৰে PDF-খন ল'ব বিচাৰে চিম্পলি আমাৰ এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDF-খিনি ল'ব পাৰে। এইখন হৈছে আমাৰ আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। তো গোটেই মেলি আপোনালোকে 2000-ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত। যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে। তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে। তো ভিডিঅ'টো চাই আপোনালোকৰ যদি সহায়ক হোৱা বুলি ভাবে লাইক কৰিবলৈ নাপাহৰিব। লাইক বটনটো ক্লিক কৰাৰ পাছত তলত কমেণ্ট ছেকশ্যনৰ ওপৰত হাইপ বটনটো দেখা পাব। এইটো হাইপ কৰি দিব আৰু কণ্টেণ্ট পাই থাকিব বাবে এনেধৰণৰ। লগতে শ্বেয়াৰ কৰি দিব লগৰ বন্ধু বান্ধৱীৰ সৈতে।